সকলোকে নতুন এটা ভ্লগলে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভাবিছোঁ আপোনালোকৰ লগত মোৰ কিছু খেতি দেখুৱাও নিজে কৰা খেতি তো ভাবিছোঁ আমাৰ ঘৰতে খাব পৰাকৈ অকণমান খেতি কৰিছোঁ আপোনালোকক দেখুৱাও আৰু এইফালে এডাল হ'ল ধুনীয়া বেঙেনা এই যে বগা বেঙেনাটো কণীৰ নিচিনা যে দেখি সেই বেঙেনাটো বেঙেনাৰ গছকেইজোপাত কিবা এটা বেমাৰ লাগিছে আজি ইয়াক মানে মেডিচিন দিব লাগিব মেডিচিন মাৰিব লাগিব আপোনালোকক দেখুৱাই আছোঁ এইবিলাক মানে কি হেৰি হৈছে এডাল বেঙেনা মানে অকণমান কিবা পোকে ধৰিছে আৰু অকণমান মেডিচিন দিব লাগিব আৰু এইফালে আমাৰ কলকেইজোপা মালভোগ কল ধুনীয়াকৈ হ'বলৈ ধৰিছে আপোনালোকক দেখুৱাও আমাৰ শাকৰ গুটি ছিটাইছিলোঁ অকণমান শাক ধুনীয়া হ'বলৈ ধৰিছে দেখুৱাই আছোঁ এইখিনি গোটেই শাক কৰিছোঁ হ'বলৈ ধৰিছে বাৰু ভালে তো এইখন আছিলে ফুলৰ চাং মানে ফুলবিলাক এতিয়া বহুত ফুল খালোঁ জিকা ফুল এতিয়া বেলেগ কিবা লগাব লাগিব চাংখন উঠাব লাগিব আৰু মানে চাংখন ভাঙি নতুনকৈ পাতিব লাগিব এতিয়া ভাবিছোঁ মানে কি আজি হ'ল এসপ্তাহ মানে বেঙেনাৰ পুলি নতুনকৈ লগাইছিলে আৰু ভাবিছোঁ মানে পানী দি দিওঁ আৰু ধুনীয়াকৈ এতিয়া বেঙেনাৰ পুলিকেইটাত পানী দিব লৈছোঁ আৰু বেবীও পিছে চাই আছে কি কৰিছোঁ আচলতে সিহঁতে মাক দেউতাকে যি কৰে সিহঁতে সেইটো পূৰা ফ'ল' কৰে আমি এতিয়া যি কৰিছোঁ সেইটো তাইও কৰিব বিচাৰে সেইকাৰণে ভাল কথা শিকাব পাৰিলে ভাল ল'ৰা ছোৱালীক এয়া ধুনীয়াকৈ এতিয়া পানী দিছোঁ গছৰ পুলিকেইটাত আৰু এইফালে ভাবিছোঁ পাণ দুইজোপা বৰ ধুনীয়াকৈ হ'বলৈ ধৰিছে লহপহকৈ বাঢ়িছে তো পাণত বোলে পানী দিলে ভাল আৰু সকলো বস্তুকে পানীৰ খুবেই প্ৰয়োজন যিহেতুকে এতিয়া বৰষুণ নাই তাৰ কাৰণে মই ভাবিছোঁ ধুনীয়াকৈ পানী দি দিওঁ আৰু এতিয়া ধুনীয়াকৈ পানী দিছোঁ আৰু এটাই আমাৰ টিউবৱেলটো দেখা পাই মাৰিব গৈছে তো তাইক লৈ আহিলোঁ আৰু এইফালে আমাৰ শেৱালি ফুলডাল ইমান ডাঙৰ চাওকচোন ধুনীয়াকৈ শেৱালি ফুল ফুলি থাকে আৰু বহুত শেৱালি ফুল খালোঁ আৰু এয়া আজিও অকণমান ভাবিছোঁ শেৱালি ফুল বুটলো নেকি অকণমান আজি সৰিছে তো এতিয়া গাইজ মোৰ ঘৰৰ এয়া মোৰ ঘৰৰ পৰিৱেশটো মই বিৰাটেই ভাল পাওঁ চাৰিওফালে সেউজীয়া কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিখিনি পাৰিছোঁ ঘৰতে অকণমান খেতি কৰিবলৈ চেষ্টা কৰিছোঁ যাতে নিজে খাবলৈ হয় আৰু এইফালে জলকীয়া লাগি আছে যিমান পকি আছে সেইখিনি ছিঙি লওঁ এয়া চাওক ইমান ধুনীয়াকৈ পকি আছে জলকীয়া বহুত বেছি নহ'লেও আমি ঘৰৰ পৰিয়ালকেইটাই খাবলৈ বাৰু হয় আৰু পকা জলকীয়াকেইটা ছিঙি লওঁ আৰু আজি মানে বহুতখিনি পুলিতে পানী দিলোঁ বাকী কেইদিন মানে ইমান এইকেইটা হ'ল পকা জলকীয়াকেইটা ছিঙিছোঁ আৰু এইফালে এডাল হ'ল ৰঙালাওৰ মানে গছ এডাল বগাব ধৰিছে আৰু এইফালে শেৱালি ফুল কিমান বুটলিব ডেইলি বুটলি আছোঁ বাকী কেইদিন আজি এনেই গৈছে এইফালে ইমান গাল পকি আছে চাওকচোন ভাবিছোঁ এইবাৰ আচাৰ কৰিম বুলি ইডালো এই যে বেঙেনাৰ গছডাল যোৱা বছৰো বহুত বেঙেনা খালোঁ আৰু এইবছৰো বহুত কেইটা বেঙেনা খালোঁ আৰু এতিয়া লাগিও আছে ভাবিছোঁ অকণমান বেঙেনাডাল অকণমান কেয়াৰ কৰোঁ আৰু পৰি আছে তো মই যিহেতুকে ঘৰতে যিবিলাক শাক পাচলি খাওঁ তাৰ যিবিলাক বাকলি থাকে অমিতাৰ গছৰ গুৰিত বা যিকোনো গছৰ গুৰিতে মই দি দিওঁ খাৰ হ'বলৈ তো বেঙেনাৰ গছডালৰ গুৰিটো দি থাকোঁ আৰু এতিয়া ভাবিছোঁ আজি ভাতৰ লগত বেঙেনা পুৰি খাম তো এটা ডাঙৰ বেঙেনা ছিঙি আনিলোঁ আৰু ছোৱালীক চাওকচোন তাইহে লৈছে তাইক আকৌ তাই ভাবিছে কি বস্তু তাইক বস্তুবিলাক এনেকৈ ছিঙি ভাল পায় আৰু তাই আকৌ সুধি আছে আৰু এটা তাই বেঙেনা লাগে তো আকৌ চাবচোন আপোনালোকে তাই ছিঙিব যাব আৰু চেণ্ডেল চাওক কেনেকৈ উল্টাকৈ পিন্ধিছে ডাঙৰ চেণ্ডেল তো আকৌ ছিঙিব গৈছে এইবাৰ যিহেতুকে বাকীকেইটা বেঙেনা সৰু হৈ আছে
সৰু ছোৱালী যিহেতুকে কেনেকৈ জানিব ডাঙৰ কোনটো সৰু কোনটো, তাইক লাগে মানে কি আৰু এটা লাগে মানে দুইখন হাততে দুটা লাগে। তো বাকীকেইটা সৰু কাৰণে মই ছিঙিব দিয়া নাই, এটা ছিঙি আনিলোঁ। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।